নমস্কাৰ সকলোলৈ। এইফালে টিফিনটোতে কঁঠাল 5 মুঠা লৈ লৈছোঁ দেই। আৰু কালি যে আবেলি ওলাই গৈছিলোঁ, ভাইটিহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু তাৰ পৰাই পকা কঁঠাল লৈ আহিছিলোঁ মানে আমি। আৰু তাকে আজি ব্ৰেকফাষ্টৰ কাৰণে বনাওঁ বুলি ভাবিছোঁ। কোফটাকেইটাৰ পৰা মানে গুটিকেইটা আঁতৰাই পেলাই গোটেইকেইটা মিক্সিত দি ল'লোঁ। আৰু মিক্সিত গুড়ি হোৱাৰ পিছতে এইফালে বাতি এটাতে মই আকৌ উলিয়াই লৈছোঁ দেই। আৰু মানে বেলেগ চামুচ বিচাৰি থকা নাই আৰু হাতেৰে উলিয়াই দিছোঁ। চামুচখনতকৈ মানে হাতখনেৰে বেছি চাফাকৈ উলিয়াব পাৰিম বুলি ভাবিছোঁ আৰু দেই। কঁঠালখিনি বাতিটোতে উলিয়াই লোৱাৰ পিছতে ইয়াতে দি দিছোঁ আধা চামুচ মনোৰমা ঘি। তাৰপিছতে ইয়াতে 3 চামুচ দিছোঁ পিঠাগুড়ি আৰু 1 চামুচ আটা গুড়ি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ একদম মিহলি কৰিম। আৰু যদি মানে বেটাৰটো বেছি টান যেন লাগে তেতিয়াহ'লে অকণমান পানী মিহলি কৰি দিব লাগে। আৰু মই বাৰু ইয়াত অকণমান পানী মিহলি কৰিছিলোঁ দেই। যিহেতু কঁঠালটো পকিলে মিঠা হয়ে, সেইকাৰণে ইয়াত গুড় চেনি একো মিক্স নকৰোঁ। কঁঠালৰ মিঠাৰে মানে পিঠাটোৰ সোৱাদ আহি যাব। আৰু এতিয়া এইখিনি আটাইখিনি ধুনীয়াকৈ বেটাৰটো বনাই লোৱাৰ পিছতে কেৰাহীত তেল অকণমান দি পেলাই ধুনীয়াকৈ ভাজিলোঁ। আৰু মানুহ দুজনহে আছোঁ, সেইকাৰণে কমকৈ বনাইছোঁ আৰু দেই। এতিয়া এইখিনিকে আমি এতিয়া চাহৰ লগত খাই দিম। আৰু মানে ডাঙৰকৈ বনাই লৈছোঁ আৰু পেট ভৰাকৈ খাব পৰাকৈ। আৰু ধুনীয়াকৈ পেটটো ভৰি গ'ল। ৰাতিপুৱা আমি ইয়াকে খাই লৈ আহিছোঁ দেই।